আমাৰ নিচিনা মানুহৰ সঁচাকৈ কষ্টৰ সীমাই নাই। ৰাতিপুৱাই কচু এখিনি লোকৰ বাৰীৰ পৰা আনি লৈছোঁ গাহৰি দানা বনাবৰ বাবে। ছাগলীৰ কাৰণেও ঘাঁহ আনিবলগীয়া হয়, কাৰণ আগবেলা যেতিয়া মই নামঘৰলৈ যাওঁ 1:30মান বজাতে নামঘৰৰ পৰা উভতি আহোঁ, তেতিয়ালৈকে ইহঁতক বান্ধিয়ে থওঁ। আৰু এইফালে লোকৰ গাহৰি বছৰেকত 2বাৰ বিকে। মোৰ কিন্তু গাহৰি পেলু হ'ল, লিভাৰ বেয়া হ'ল, ট্ৰিটমেণ্ট কৰি যেনে তেনে ডাঙৰ কৰিছোঁ। এতিয়ালৈকে মই বিকিব পৰাই নাই। মোৰ দেহা ইহঁতৰ লগত নষ্টহে হৈছে, কাৰণ অভিজ্ঞতা নাই। তাতে ডাৱৰীয়া বতৰত খৰি যিহে হাহাকাৰ, দানা বনাবলৈ কিমান যে খৰি লাগে, এই সকলোখিনি কামটো ময়ে চম্ভালিব লাগে। আৰু এইফালে অকণমান আঁতৰি গ'লেই জুইকুৰা নুমায়ে যায়, দেখিছেনে বাৰু? আৰু জাজনীও নাই যে ফুৰিবলৈ গৈছে। ইহঁতৰ গৰুকেইটাকো মই ধুনীয়াকৈ খেৰ চেৰ খুৱাই শুৱাই ল'লোঁ। আৰু ভাবিলোঁ হাৱতকৈ ঘৰকেইটাও মচি লওঁ। আজি আকৌ অকণমান সংঘত, মানে আমাৰ যুৱ সংঘত লাইব্ৰেৰী অনুষ্ঠান, মানে লাইব্ৰেৰী উদ্বোধন অনুষ্ঠান আছে আৰু মইনা মাইনীহঁতৰ প্ৰতিযোগিতা আছে। তালৈ মানুহ অহা যোৱা কৰি থাকিব। দূৰৰ পৰা দেখিলে কিমান যে বেয়া লাগিব। এতিয়া অকণমান চাফা লাগিছেনে বাৰু? এইফালে ছাগলীকেইটাও শুই গ'ল, দানাও ৰেডি হৈ গ'ল। চবকে সন্তুষ্ট কৰি গাটো হাৱতকৈ ধুই আহি চাকি গছি জ্বলাই ল'লোঁ। এইকণ আকৌ পাকঘৰতে বেৰা দি লৈছোঁ। তাৰ পাছত সোমালোঁ পাকঘৰত। এয়া দেখিছেনে, আলু অকণমান পিচি লৈছোঁ আৰু পিঠাগুড়ি অকণমানৰ সৈতে বোলো ধুনীয়াকৈ মালপোৱা কেইটামান বনাই পিঠাৰ মালপোৱা খাম আজি। আপোনালোকেও বাৰু এনেকৈ খাই পাইছেনে? খাবলৈ কিন্তু বহুত সোৱাদ দেই। নাই খোৱা যদি খাই চাবচোন। এয়া দেখিছেনে, ধুনীয়াকৈ মালপোৱাকেইটা বনাই ল'লোঁ। যিহেতু নামঘৰলৈ যাব লাগিব আৰু এয়া মোৰ ৰেডিয়ে হৈ গ'ল। ধুনীয়াকৈ পেট ভৰাই ল'ৰা আৰু মই ধুনীয়াকৈ চাহকণ খাই ল'লোঁ। চাহকণ খাই উঠিয়েই নামঘৰলৈ বুলি সাজি কাচি ওলালোঁ। আপোনালোকে এনেকৈ খাই চাব দেই মালপোৱা। সেইকাৰণে অকণমান বেছিকৈ দেখাইছোঁ। এয়া আকৌ নামঘৰলৈ ওলাইছোঁ। এয়াই আছিলে আমাৰ নামঘৰৰ পৰিৱেশ। আজিলৈ আহোঁ, বাই।